অসুখ বিসুখৰ বাবে 2024ৰ আৰম্ভণিত মই ভবা কোনো কামেই সময়মতে হৈ উঠা নাছিলে। পঢ়া, ইউটিউব আৰু বহু গ'লছ। পিছে বছৰটো শেষ হোৱাৰ প্ৰায় এসপ্তাহ আগত ভগৱানে মোক দিলে এটা নতুন দিশ। And yes guys, I have a good news to share with you all. So I qualified for the PhD program in Energy Science and Engineering at IIT Guwahati. Result দেখি যিমানেই সুখী হৈছিলো, এদিন দুদিন পিছত আহি থকা নোটিফিকেশনবোৰ পাই মোৰ হৈছিল এনজাইটিও, কাৰণ 31st ডিসেম্বৰত আছিলে ৰেজিষ্ট্ৰেশ্যন আৰু 1 তাৰিখে আছিলে অৰিয়েন্টেশ্যন, 2 তাৰিখৰ পৰা ক্লাছ। একেবাৰে আনপ্ৰিপেয়াৰ্ড আছিলো, এনেকৈ ৰিজাল্ট আহি যাব আৰু লগে লগে উঠা দি আহি যাব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ দিনাই। মৰমৰ ৰুমটোক দুখ মনেৰে আকৌ বিদায় দি পেকিং কমপ্লিট কৰিলো আগদিনা ৰাতি। ঠাণ্ডাৰ দিনত পেক কৰিছো কাৰণে জাগা বহুত খাইছিলে গৰম কাপোৰবোৰে, কিছু বস্তু সেইকাৰণে এৰিও দিব লগা হৈছিলে। এবাৰ দেউতাও আহিছিলে তো সেইটো চিটটো বস্তু থোৱাত ইউজ কৰিব পৰা নাছিলো। চবৰে কোলাই বোকাই বস্তু লৈ পেলাই তেন গাড়ীখনত নিজক পেক কৰি পেলাই আহি গলো। ভাইটি আৰু মোক নমাই থৈ মা দেউতা গৈছিলে গুৱাহাটীৰ ফালে। ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আৰু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আমি ভাবিলো হোষ্টেলৰ ফৰ্মেলিটিজখিনি কৰি লওঁ, ৰুম চুম চাই লওঁ। প্ৰথম ৰুমটো যিটো মই পাইছিলো তাত বেডেই নাছিলে আৰু মেট্ৰেছ পৰি আছিলে। মাহীক জনাই আন এটা ৰুম পালো। ৰুমটো লৈ থৈ ভাইটি আৰু মই খানা বিচাৰি গোটেই কেম্পাছটো ঘূৰিলো। কেম্পাছত মানুহ কম আছিল বাবে দোকানবোৰে কমকৈ বনাইছিলে আৰু শেষ হৈ গৈছিলে। দুয়ো ভোক আৰু ভাগৰত বেজান হৈ পৰিছিলো। ইফালে মাহঁত আহি পোৱাৰ পিছত বস্তুবোৰ উঠাবলৈও আছিলে আৰু মই ৰুম পাইছিলো 3rd ফ্ল'ৰত। যেন তেন বস্তুবোৰ ৰুমলৈ সোমালো। ৰুমৰ অৱস্থাটো দেখি মোৰ মনটো মৰহি গৈছিলে। গোটেই ৰুমটোৱে কিবা লেতেৰা লেতেৰা লাগি আছিলে। প্ৰায় 1.5 বছৰ গেপৰ পিছত ঘৰৰ পৰা পুনৰ ওলাই আহিছো কাৰণে একেবাৰে প্ৰথমবাৰ অহাৰ নিচিনাই লাগিছিলে। কেম্পাছটো ইমান ডাঙৰ, হোষ্টেল ইমান ডাঙৰ, প্ৰথমতে একদম অভাৰৱেলম লাগি গৈছিলে। ভাল খবৰটোৰ সৈতে কিবা এটা দুখ মন লৈ মোৰ 2024টো শেষ হ'ল।